ৰাজ্যত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠনৰ পোহাৰ এটাৰ পিছত আনটোত ঠগবাজ লৈ গৈছে জেললৈ। সুমিকে ধৰি বহু প্ৰবঞ্চক এতিয়া আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰিছে। লুণ্ঠন ৰাজ্যৰ বিপৰীতে বিত্তীয় প্ৰতিষ্ঠানে দেখুৱাইছে স্বাৱলম্বিতাৰ সপোন। বন্ধন বেংকৰ পৰা ঋণ লৈ বহুজন হৈছে স্বাৱলম্বী। তামৰহাটৰ পাগলাহাট শাখাই বহুজনক দিছে ঋণ আৰু বন্ধন বেংকৰ জৰিয়তে নিবনুৱাই লাভ কৰিছে বৃহৎ সফলতা। নাম জানকী ৰাভা। আপোনাৰ বন্ধনৰ পৰা লোন লৈছে ছাৰ কিমান দিন হ'ল? মোৰ 2 বছৰমান হ'ল। আপুনি লাভান্বিত হৈছেনে? হৈছে ছাৰ। আপুনি 2 বছৰ ধৰি কৰি আছে? 2 বছৰ ধৰি কৰি আছোঁ। আগতে কি কৰিছে? আগতে আছিলোঁ সেনেকুৱা। কেনেকুৱা চলি আছে? এতিয়া বৰ্তমান ভালে চলি আছে। এতিয়া হোৱা নাই যেনিবা, আৰু পিছলৈকে মই ভাবি আছোঁ আৰু বন্ধন লৈ কিনে আগবাঢ়িম বুলি এইটোৱে ভাবি আছোঁ। আৰু নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম শ্ৰী পবিত্ৰনাথ প্ৰধানী। আপুনি যে বন্ধন বেংকৰ পৰা লোন লৈছে, মই সেই বন্ধন বেংকৰ পৰা লোন লৈ পিনে সেই চিৰিয়েল মেলটো দিছোঁ। সেই চিৰিয়েল মেলটো দি মোৰ বহুত উপকাৰ বন্ধন অফিচে মোক কৰিছে। আপোনাৰ কেনেধৰণৰ লাভ হৈ আছে? সেইটো মোৰ বন্ধন বেংকৰ পৰা সেইটো তাৰমানে লাভ মোৰ হৈ আছে। তাৰমানে সেই মেলটো মই চলাই আছোঁ আৰু পাব্লিকক চিৰিয়া দি আছোঁ। সেইটোৰ পৰা মই তাতে চলি আছোঁ, উপাৰ্জন হৈ আছে। অঁ, আপোনাৰ ডেইলি কিমান টকা উপাৰ্জন? এই ডেইলি মোটামুটি ধৰক 1000-1200 টকা মানৰ কালেকশ্যন কৰোঁ। ভালে হৈছে, মানে নি আৰু উপকাৰ হৈছে। খুঁটিৰ বেগত লগা আছে আৰু মানে এলা নোৱা হৈছে 60,000 টকা, ধৰক 3 মাস খানে হয় নিবে।